হয়, বৰ্তমান আমি উপস্থিত আছোঁ অসমৰ একমাত্ৰ সাৰ নগৰী বোলা নামৰূপত। আৰু নামৰূপত প্ৰায় 1960 চনতে স্থাপন কৰা হৈছিলে অসমৰ একমাত্ৰ ফাৰ্টিলাইজাৰ ফেক্টৰী ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজিং কৰ্পৰেশ্যন লিমিটেড। আৰু তাৰপাছত তাত 3টা গোট স্থাপন কৰা হৈছিলে প্ৰায়, কিন্তু 3টা গোটৰ যিহেতু আজি আয়ুস উকলি গ'ল যোৱাৰ পাছত ইয়াৰ বিভিন্ন দল সংগঠনক আদি কৰি ৰাইজৰ দাবী আছিলে যে 4ৰ্থ গোট এটা স্থাপন কৰিব লাগে। আৰু আজি শুভ মুহূৰ্তত প্ৰায় 1000 প্ৰতিবাদ কৰাৰ পাছত আজি নামৰূপবাসী ৰাইজে সুখী হৈছে যে অহা 21 ডিচেম্বৰৰ দিনা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীজি নৰেন্দ্ৰ মোদী ইয়াত আহি উপস্থিত হ'ব। আৰু উপস্থিত হৈ তেওঁ 4ৰ্থ গোটৰ আধাৰশিলাত হ'ব। আধাৰশিলাত হোৱাৰ পাছত ইয়াত নামৰূপবাসী ৰাইজে সুখী হৈছে। ইয়াত বিৰাট ডাঙৰ এটা প্ৰেক্ষাগৃহ এটা গঢ়ি তোলা হৈছে, যিহেতু ইয়াত প্ৰায় 80,000 মানুহ ইয়াত একেলগত ইয়াত বহিব পাৰিব। আৰু বহি যিহেতু প্ৰধানমন্ত্ৰী ইয়াত উপস্থিত হ'ব, তেওঁৰ ভাষণ তেওঁ শুনিব পাৰিব। আৰু ইয়াত 3টা কৰিব লাগিব যে হেলিপেড নিৰ্মাণ কৰা হৈছে, য'ত 3টা হেলিকপ্টাৰ একেলগত নামিব পাৰিব। আৰু ইয়াত দেখা পোৱা গৈছে প্ৰায় ভালেমানখিনি আৰক্ষী বাহিনী ইয়াত নিয়োগ কৰা হৈছে, যিহেতু প্ৰধানমন্ত্ৰীৰ সিকিউৰিটিৰ কথা আছে। আৰু ইয়াত দেখিব পোৱা গৈছে যিমান বিভাগ আছিলে, ক'ব পাৰিব যে ফৰেষ্ট ডিপাৰ্টমেণ্ট, PhD ডিপাৰ্টমেণ্ট বা বিভিন্ন যিমান ডিপাৰ্টমেণ্ট আছে, চব নিজৰ কাম তুংগত ধৰি নিজৰ কামবিলাক সামৰিছে। আৰু ক'ব লাগিব যে প্ৰায় 80% কাম ইয়াত শেষ হৈছে, যিহেতু 21 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ইয়াত উপস্থিত হৈ 4ৰ্থ গোটৰ নিৰ্মাণৰ বাবে আধাৰশিলাত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।